নমস্কাৰ এক্সডিয়া আইএছ একাডেমীলৈ আপোনাক স্বাগতম ইতিমধ্যে মই অলৰেডি আমাৰ ফালৰ পৰা এটা ভিডিও গ'ল ঠিক আছে এটা সিৰিজ আমি ষ্টাৰ্ট কৰিছো এই সিৰিজটো হৈছে আসাম আৰ্ট এণ্ড কালচাৰ ঠিক আছে ইয়াত আমি অসমৰ প্ৰত্যেকটো আৰ্কিটেকচাৰ প্ৰত্যেকটো স্কাল্পচাৰ্ছ তাৰ পিছত যিবিলাক অসমৰ লিটাৰেচাৰ হয় ঠিক আছে অন্যান্য তেনেকুৱা যিবিলাক আমাৰ যেটো কালচাৰ হয় হেবিলাকৰ বিষয়ে আমি চাম ঠিক আছে আৰু এই যেটো সিৰিজ হয় এটো বিনামূলীয়াকৈ আমি আপোনালোকৰ মাজত আনিছো গতিকে এই সিৰিজটো গুৰুত্ব সহকাৰে সকলোৱে যেন লয় আৰু সকলোৰে যাতে এই সিৰিজটো ধুনীয়াকৈ ফলো কৰে ঠিক আছে গতিকে এটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আগন্তুক যিবিলাক এপিএসসি প্ৰিলিমছ মেইনছ বা এডিআৰই ঠিক আছে আৰু অন্যান্য আসাম পুলিচ এসআই কনস্টেবল যি উলাই হেবিলাকৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব ঠিক আছে আৰু হেতু এম্বিশন লৈ হেতু মোটিভ লৈ আমি আপোনালোকৰ মাজত এই ভিডিও সিৰিজটো আনিছো ওকে আজি আমাৰ দ্বিতীয় দিন প্ৰথম দিনাখন আমি কি আনিলো আমি আপোনালোকৰ মাজত এটা আৰ্কিটেকচাৰ অসমৰ সবতকে গুৰুত্বপূৰ্ণ যেটো architecture হয় that is কামাখ্যা টেম্পলৰ বিষয়ে আমি চালো আজি আমি ইয়া বশিষ্ঠ আশ্ৰমৰ বিষয়ে চাম ঠিক আছে এতিয়া প্ৰথম আমি এটা কথা জানিব লাগে যে এই বশিষ্ঠ আশ্ৰম ক'ত আছে কোন জায়গাত আছে very important কোন জায়গাত আছে এয়া আমাৰ গুৱাহাটীত আছে ঠিক আছে এতিয়া এই বশিষ্ঠ আশ্ৰম it is one of the very important architecture of Assam ঠিক আছে ইয়াত যেটো বশিষ্ঠ আশ্ৰমৰ যেটো মন্দিৰ হয় মন্দিৰৰ আৰ্কিটেকচাৰটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হে মন্দিৰটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে এতিয়া আমি চাও যে ইয়াত ইম্পৰ্টেন্ট হৈছে যে বশিষ্ঠ আশ্ৰম কোনটো পাহাৰত লোকেটেড Bokhisto Ashram, located in the Sandhyachal Hills, is an important pilgrimage center. ঠিক আছে গোটেই আশ্ৰমৰ কমপ্লেক্সটো এটা আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা pilgrimage center হয় ঠিক আছে আৰু ইটো লোকেটেড হৈ আছে in the Sandhyachal Hills. Very important. বহুত important হয় এটো ঠিক আছে কেতিয়াবা আমাৰ এপিএসসি প্ৰিলিমছত মেথছ দ্য ফলোইংত তেওঁলোকে দিব পাৰে এফালে বশিষ্ঠ আশ্ৰম দিলে এফালে সন্ধ্যাচল হিলছ দিব পাৰে বা ইভেন এডিআৰটো সুধিব পাৰে যে কোনটো হিলত বশিষ্ঠ আশ্ৰম লোকেটেড হেতু বিষয় সুধিব পাৰে ঠিক আছে This ashram is believed to be the home of says Bokhishta. Okay, very important. So, এই আশ্ৰমখনৰ নামাকৰণে হৈছে বশিষ্ঠ মুনিৰ ওপৰত ঠিক আছে বশিষ্ঠ মুনিৰ ওপৰত ৰিলেটেড বশিষ্ঠ মুনিৰ ওপৰত গতিকে আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈছে যে এই আশ্ৰমখন বশিষ্ঠৰ মুনিৰ লগত ৰিলেটেড হয় this is very important ঠিক আছে The Bokhishta Mandir was constructed in the second half of the 18th century. এই যেটো টেম্পল হয় এটো বিশেষভাৱে যেটো মন্দিৰ যেটো টেম্পল গোটেই বশিষ্ঠ আশ্ৰমৰ কমপ্লেক্সত যেটো মন্দিৰ বশিষ্ঠ মন্দিৰ আছে এই মন্দিৰটো কনস্ট্ৰাক্ট কৰা হৈছে in the second half of the 18th century ঠিক আছে The temple was built in 1686 by the Ahom king Raja Rajeshwar Singha Very important দেখিছা ইম্পৰ্টেন্ট ফ্যাক্ট খিনি তোমালকে এটা কাম কৰা মই আগৰ ভিডিওটো কৈছো যে তোমালকে যিখিনি আমি ইয়াত ডিটেইলছ শেয়াৰ কৰিছো যিখিনি ফ্যাক্ট শেয়াৰ কৰিছো তোমালকে হেখিনি নোট ডাউন কৰা তোমালকে ধুনিয়াকে এখন প্ৰপাৰ টেবল প্ৰপাৰ চেয়াৰত তোমালকে এটা এটমস্ফিয়াৰ এটা প্ৰপাৰ এটা সাইলেন্ট এটমস্ফিয়াৰ ধুনিয়াকে ভিডিওটো খুলি তোমালকে ধুনিয়াকে টেবুলত বহি লিখি যোৱা ঠিক আছে তোমালকে পঢ়া টেবুলত বহি ধুনিয়াকে লিখি যোৱা আৰু নোট ডাউন কৰিলে আমাৰ যেটো মেমৰি ৰিটেইন যেটো আমি ৰিটেইন কৰো ৰিটেইনমেন্টটো আমাৰ বহুত ষ্ট্ৰং হয় ঠিক আছে গতিকে এটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমি ইয়াত এটা কথা গম পালো যে এই যেটো টেম্পল হয় এটো 1686 ত বিশেষভাৱে 1686 ত ৰাজেশ্বৰ সিংহই বনাইছিল তাৰ পিছত mainly কি হৈছে যে এটো it is not 18 it is
17th century. Okay, it is 17th century, not 18th century. Okay, next, the ashram is the meeting point of the three rivulets. Very important. তিনিখন ৰিভুলেটৰ মিটিং পইণ্ট হয়, ঠিক আছে। তো এনেকে তিনিখন তোমাৰ ৰিভাৰ ফ্লো হৈ আহিছে। ফাৰ্ষ্টখন হৈছে কি? ফাৰ্ষ্টখন হৈছে 1 নম্বৰখন হৈছে সন্ধ্যা, 2 নম্বৰখন হৈছে কান্তা, ওকে, আৰু 3 নম্বৰখন হৈছে কি? ললিতা, ঠিক আছে। সন্ধ্যা, কান্তা এণ্ড ললিতা, সন্ধ্যা, কান্তা এণ্ড ললিতা, এই তিনিখন ৰিভুলেট আহি পেলাই যোনটো জেগাত লগ হৈছেহি সেই জেগাটোৱেই হৈছে বশিষ্ঠ আশ্ৰম। ওকে, আৰু ইয়াত আৰু এটা আমি ইম্পৰ্টেণ্ট ফেক্ট চাম। ইম্পৰ্টেণ্ট ফেক্টটো হৈছে দ্য ষ্ট্ৰাকচাৰ, ঠিক আছে। এই বশিষ্ঠ আশ্ৰমৰ যিটো আৰ্কিটেকচাৰ বিশেষকৈ ইয়াৰ যিখন গেট হয়, এই গেটখন দেখিছানে? ওপৰলৈ কি হয়? এইটো ছেমি চাৰ্কল হয়, হয় নে? ছেমি চাৰ্কল ইন শেপ। ওকে, তো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত বশিষ্ঠ আশ্ৰম ইজ এ মেজৰ ডেষ্টিনেশ্যন ফৰ পিলগ্ৰিমছ। সেইটো আমি ইতিমধ্যে গম পাইছো যে আমাৰ ইতিমধ্যে আমি গম পাইছো যে এই বশিষ্ঠ যিটো মন্দিৰ হয়, ইট ইজ আ মেজৰ ডেষ্টিনেশ্যন ফৰ পিলগ্ৰিমেজ, ঠিক আছে। আমাৰ মিনিষ্ট্ৰি অফ টুৰিজমৰ পৰাও এটা কি হয়, বিশেষকৈ এটা ছাপোৰ্ট দিয়া হয় এই টেম্পলটোক, ঠিক আছে। এই টেম্পলত বিভিন্ন কি উৎসৱ পালন কৰা হয়, ঠিক আছে। গতিকে সেই উৎসৱবিলাকৰ সময়তো কি কৰা হয় যে আমাৰ যি গভৰ্ণমেণ্ট হয়, আমাৰ গভৰ্ণমেণ্টে বহুত তাত ছাপোৰ্ট কৰে, ঠিক আছে। এটা খুব ইম্পৰ্টেণ্ট পিলগ্ৰিমেজ চেণ্টাৰ। Devotees visit the temple to perform rituals, ঠিক আছে, offer prayers and meditate, seeking spiritual peace, ঠিক আছে। ওকে, bathing at the Triveni Sangam, এটা Triveni Sangam কোনটো কোৱা হৈছে, ঠিক আছে, য'ত এই তিনিখন আমি অকমান আগতে পঢ়ি অহা যিখন তিনিখন ৰিভুলেটছ আছিলে, এই তিনিখন ৰিভুলেটছ য'ত লগ হয় সেই জেগাটোক Triveni Sangam বুলি কৈছে। So, bathing at the Triveni Sangam and being present at the sage Vasishtha ashram provide a sacred experience for the devotees. এতিয়া মানুহবিলাকে কি কৰে যে এটো বহুত এটা পবিত্ৰ বুলি মনা হয়, যেটা তুমি সেই ত্ৰিবেণী যিটো সংগম হয়, তিনিখন ৰিভাৰ যিটো মিটিং পইণ্ট হয়, সেই মিটিং পইণ্টটো যেতিয়া তুমি হোলি বাথ বা তুমি গা ধোৱা, ঠিক আছে। তো আৰু তুমি তাৰ পিছত তুমি সেই আশ্ৰমত যদি পূজা অফাৰ কৰা, তো হেতু তোমাৰ কাৰণে, হেতু আমাৰ কাৰণে কি হয়, এটা খুব ডিভোটিৰ কাৰণে হেতু খুব এটা কি হয়, ভাল কথা হয়, এটা সেক্ৰেট এক্সপেৰিয়েন্স হয়, খুব পবিত্ৰ এটা বিশ্বাস বুলি মনা হয় মানুহে, ঠিক আছে। এটা খুব মানুহৰ মাজত এটা খুব ডাঙৰ বিশ্বাস আছে যে সেই জেগাটো, সেই ত্ৰিবেণী সংগমত যদি আমি গা ধো, ঠিক আছে, আৰু আমি তাৰ পিছত যদি আমি বশিষ্ঠ আশ্ৰমত পূজা কৰো, ঠিক আছে, আমাৰ মনৰ যিখিনি আশা হয় সেইখিনি পূৰণ হয় বুলি কোৱা হয়, ঠিক আছে। The temple also hosts grand celebration during Shivratri, attracting numerous worshippers. এটা দেখিলা তোমালোকে যে শিৱৰাত্ৰিটো এই আশ্ৰমত বহুত ডাঙৰকে পতা হয়। বিশেষকৈ শিৱৰাত্ৰিত এই জেগাটোত বহুত মানুহৰ কি হয়, সমাগম হয়, ঠিক আছে, বহুত মানুহ আহে। আৰু সেইটো মই কৈছো যে গভৰ্ণমেণ্টে এই শিৱৰাত্ৰিৰ টাইমতো বহুত ছাপোৰ্ট দিয়ে, ঠিক আছে। মিনিষ্ট্ৰি অফ টুৰিজমে বহুত ছাপোৰ্ট দিয়ে, কাৰণ বহুত মানুহ আহে, ঠিক আছে। নানা বিদেশৰ পৰাও কিছুমান মানুহ আহে চাবলৈ, ঠিক আছে, এই আশ্ৰম ভাগ। ওকে, নেক্সট, as per the Kalika Puran, very important, as per the Kalika Puran, King Nimi of the Surya dynasty intended to perform a 1000-year-long yajna and requested sage Vasishtha to officiate, ঠিক আছে। এতিয়া এটা কাহানী আছে, কাহানীটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, তোমালোকে নোট ডাউন কৰি যাবা, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। যে সেই লেজেণ্ড, এটা কাহানী, সেই লেজেণ্ডটোৰ মতে, বিশেষকৈ কালিকা পুৰাণখনৰ মতে, কিং নিমি বুলি এজন ৰজা আছিল অফ দ্য সূৰ্য ডাইনেষ্টিৰ এজন ৰজা আছিল কিং নিমি। ওকে,
intended to perform a 1,000-year-long yajna and requested sage Vasishtha to officiate. ঠিক আছে, তেওঁ এখন এটা yajna পাতিছিল, ঠিক আছে, খুব 1,000 year long এটা yajna পাতিছিল, এটা যজ্ঞ পাতিছিল, আৰু সেই যজ্ঞটোৰ মেইন যিজন পূজাৰী হয় বা মেইন যিখিনি কৰ্ম হয় সেই কৰ্মখিনি কৰিবৰ কাৰণে কাক মাতিছিল? কাক মাতিছিল? sage Vasishtha. কোনে মাতিছিল? নিমি ৰজা. Okay, the king, very important, নিমি ৰজা. However, Vasishtha had already committed to a 5-year yajna for Indra. কিন্তু হেতু সময়ত already Vasishthaয়ে তাৰ আগতেই ইন্দ্ৰক কমিটমেন্ট দি থৈছিল যে ইন্দ্ৰই এটা yajna পাতিছিল, সেই yajnaটোত মই কি কৰিম, সেই yajnaটোৰ যিখিনি মূল কৰ্ম সেইখিনি মই কৰিম, ঠিক আছে। তো অলৰেডি তেওঁ কথা দি থৈছিলে, সেইকাৰণে নিমিক ক'লে যে তুমি ৰখিব লাগিব, তুমি মই ইন্দ্ৰৰ যিটো yajna হয় সেইটো কৰি অহাৰ পিছতহে মই তোমাৰ yajnaটো কৰিব পাৰিম, ৰজাক ক'লে, ঠিক আছে। Impatient king Nimi invited sage Gautama to comment that কি হল, নিমিয়েও ৰৈ নাথাকিলে, ঠিক আছে, নিমিয়ে ৰৈ নাথাকিলে, নিমি ৰজা ৰৈ নাথাকিলে, আৰু তেওঁ কাক মাতিলে? এই গৌতমা ঋষিক মাতিলে। গৌতমা ঋষিক এই যজ্ঞৰ মেইন যিখিনি কাম হয়, মূল কামখিনি, মূল কৰ্মখিনি কৰিবৰ কাৰণে মাতিলে, ঠিক আছে। Upon completing Indra Yajna, Vasishtha returned to find Nimi's ceremony underway. এতিয়া বশিষ্ঠ সেই কথাটো গম নাপাইছিল, আৰু বশিষ্ঠই কি কৰিছিল, ইন্দ্ৰৰ যিটো যজ্ঞ হয় সেইটো কৰি মেলি শেষ হ'ল। শেষ হোৱাৰ পিছত তেওঁ কি কৰিছিল? শেষ হোৱাৰ পিছত তেওঁ নিমিৰ তালৈ গৈছিল। তাৰপিছত দেখিছে যে নিমিয়ে অলৰেডি সেইটো পাতি থৈছে, নিমিয়ে অলৰেডি যজ্ঞ পাতি আছে, ঠিক আছে, অলৰেডি পাতি আছে, আৰু অলৰেডি গৌতমা মুনিয়ে গোটেই কামখিনি কৰি আছে, অ'কে। And in anger cursed the king to become bodiless. আৰু তেতিয়া বশিষ্ঠ ঋষিৰ খং উঠিলে, বশিষ্ঠ মুনিৰ খং উঠিলে, আৰু বশিষ্ঠ মুনিৰ খং উঠি তেওঁ কি কৰিলে? তেওঁ শাপ দিলে, ঠিক আছে, অভিশাপ দিলে। কাক দিলে? নিমি ৰজাক দিলে। কি বুলি ক'লে? যে নিমি ৰজাক এটা অভিশাপ দিলে যে তেওঁ বডিলেছ, তেওঁ শৰীৰহীন হৈ যাব, ঠিক আছে, অ'কে। নেক্সট, in retaliation, next important হেৰিটো আমি চাম, অ'কে। এইডোখৰলৈকে তোমালোকে নিশ্চয় বুজি পাইছা, ৰাইট? এইডোখৰলৈকে বুজি পাইছা, অ'কে। আমি বশিষ্ঠ আশ্ৰমৰ প্ৰথম কথাটো গম পালো যে বশিষ্ঠ আশ্ৰম ইজ লোকেটেড ইন গুৱাহাটী, ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, আশ্ৰমত 3খন ৰিভুলেটছ আহি পেলাই জইন কৰে, আৰু যি জেগাডোখৰক আমি ত্ৰিবেণী সংগম বুলি কওঁ, অ'কে। এতিয়ালৈকে আমি এইখিনি পঢ়িলো, ৰাইট? আৰু তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট আমি কি পঢ়িলো? নেক্সট ইম্পৰ্টেণ্ট আমি পঢ়িছো যে এই যিটো আশ্ৰম হয়, এই আশ্ৰমখন বিশেষকৈ কাৰ লগত জড়িত? বশিষ্ঠ মুনিৰ লগত জড়িত। আৰু ৰাজেশ্বৰ সিংহৰ দিনত এই আশ্ৰমখনৰ যিটো মন্দিৰ, যিটো বশিষ্ঠ টেম্পল, সেই বশিষ্ঠ টেম্পলটো কনষ্ট্ৰাক্ট কৰা হৈছে, ঠিক আছে, নিৰ্মাণ কৰা হৈছে। এতিয়া তাৰ উপৰিও আৰু এটা কথা আমি এতিয়ালৈকে অলৰেডি গম পাইছো যে এই মন্দিৰটোৰ লগত ৰিলেটেড হৈ আছে এজন ৰজা, নামটো হৈছে নিমি, সূৰ্য বংশৰ এজন ৰজা নিমি, ঠিক আছে। ইতিমধ্যে আমি এই যিটো ইনসিডেন্ট হয়, ইনসিডেন্টটো আমি গম পাইছো যে নিমি ৰজাই কি কৰিছিল? এটা যজ্ঞ পাতিছিল, আৰু সেই যজ্ঞৰ মূল কৰ্মখিনি কৰিবৰ কাৰণে তেওঁ কাক মাতিছিল? বশিষ্ঠ মুনিক মাতিছিল। কিন্তু বশিষ্ঠ মুনিয়ে অলৰেডি কমিটমেন্ট এটা দি থৈছিল ইন্দ্ৰৰ এটা যজ্ঞ পাতিছিল, তাত অলৰেডি তেওঁ কৈ থৈছিল যে মই তালৈ যাম, তুমি কিন্তু মোৰ কাৰণে অপেক্ষা কৰিব লাগিব। তো যেতিয়া তেওঁ ঘূৰি আহি দেখে, তেওঁ যেতিয়া ইন্দ্ৰৰ যজ্ঞটো কৰাৰ পিছত যেতিয়া ঘূৰি আহি পালে নিমিৰ তাত দেখে যে অলৰেডি নিমিয়ে সেই যজ্ঞটো ষ্টাৰ্ট কৰি দিলে। গৌতমা ঋষিৰ সহায়ত গৌতমা ঋষিক মূল গোটেই কৰ্মখিনি কৰিবলৈ দিছে, আৰু তেনেকৈ তেওঁ যজ্ঞটো ষ্টাৰ্ট কৰি দিলে, ঠিক আছে। তো মুনিয়ে কি কৰিলে? তেতিয়া বশিষ্ঠ মুনিয়ে নিমি ৰজাক কি দিলে? অভিশাপ দিলে, ঠিক আছে। নিমি ৰজাক অভিশাপ দিলে যে তেওঁ শৰীৰহীন হৈ যাব, অ'কে। তাৰপিছত এতিয়া বশিষ্ঠ মুনি কি কৰিলে? ইন ৰিটেলিয়েশ্যন নিমি কাৰ্ছ বশিষ্ঠ চিমিলাৰলি। নিমিও কি কৰিলে? বশিষ্ঠ মুনিক ক'লে যে তুমিও শৰীৰহীন হৈ যাবা, তুমিও বডিলেছ হৈ যাবা, অ'কে। টিট ফৰ টেট নিচিনা হৈছে, হয় নে নহয়? টিট ফৰ টেট নিচিনা হৈছে, এজনে ইজনক দিলে, ইজনে সিজনক দিলে, ঠিক আছে। আৰু অবভিয়াছলি আমি গম পাওঁ আগৰ দিনৰ হাওবোৰ কি হয়? বহুত ভয়ানক হয়।
এইটো যদি কথা কৈ দিয়ে যে ই মৰিবই আৰু মৰিবই ঠিক আছে আজিকালি আমি হাও দিও হয় না কিন্তু আজিকালি হাওখিনি ইমান অ্যাকশন নহয় ঠিক আছে আগতে যিমান অ্যাকশন আগতে অভিশাপ দিয়া মানে হৈ যায় হয় না ইন দ্য নেক্সট মোমেন্ট হেটো ৰিফ্লেক্ট কৰে ঠিক আছে আজিকালি আমি অভিশাপ দিও কিন্তু আজিকালি আমি তেনেকৈ নিদো আজিকালি মনে মনে এটো মৰি যোৱা হাতেন এটো আমুক হৈ যোৱা হাতেন ই কন্দুক পোৱা হাতেন ঠিক আছে আৰু ইয়াৰ যেন চুলিডাল নাথাকে তো তেনেকুৱা আমি দিও ৰাইট ঠিক আছে বুজি পাইছা এতিয়া কি হয় যে নেক্সট আমি এপিসোডটো চাওঁছে কি হৈছে Seeking redemption, Vasishtha approached Brahma, who advised him to meditate on Lord Vishnu in the Sandhyashal hills of Kamrupa. তেওঁ তেতিয়া ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'ল যে ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'ল কোন গ'ল বশিষ্ঠ মুনি যে ক'লে যে মোক নিমি ৰজাই মোক কি দিলে হাও দিলে যে মই শৰীৰহীন হৈ যাম ঠিক আছে বডিলেছ হৈ যাম এতিয়া তেওঁ ব্ৰহ্মাক ক'লে ব্ৰহ্মাই তেওঁক উপায় দিলে যে তুমি যোৱা গৈ পেলাই তুমি কি কৰা তুমি মেডিটেশন কৰা তুমি ধ্যান কৰা কাক ধ্যান কৰা লৰ্ড বিষ্ণুক ধ্যান কৰা বিষ্ণুক ধ্যান কৰি তুমি কি কৰা কোন জায়গাত কৰা সেই ধ্যানটো কৰি তুমি কৰা কামৰূপা হেতু টাইমৰ যিখন কামৰূপা প্ৰাচীন অসম আছিল কামৰূপা সেই কামৰূপাৰ যেটো সন্ধ্যাচল পাহাৰ হয় সেই সন্ধ্যাচল পাহাৰত গৈ পেলে তুমি কি কৰা মেডিটেশন কৰা ধ্যান কৰা ঠিক আছে আৰু বিষ্ণুক তুমি স্মৰণ কৰা okay facing a water scarcity in Chandasal Vasishtha worshipped Lord Shiva who pleased with his penance commanded the Gangas in his matter here to flow there এটা কি হল এসময়ৰ এনেকুৱা এটা কথা যে তেওঁ মেডিটেশন কৰি আছে এই সন্ধ্যাচল হিলত কি হল যে পানীৰ একদম নাটনি হল ঠিক আছে পানীৰ স্কাৰচিটি হল আৰু গুটিখন হাহাকাৰ হ'ব ধৰিলে তেতিয়া মানুহবিলাকে সেই সন্ধ্যাচল পাহাৰত থকা মানুহবিলাকে হাহাকাৰ কৰিব ধৰিলে আৰু তেতিয়া তোমাৰ কি হল যে বশিষ্ঠ মুনিয়ে কি কৰিলে বশিষ্ঠ মুনিয়ে শিৱক আৰাধনা কৰিলে ঠিক আছে শিৱক স্মৰণ কৰিলে শিৱক আৰাধনা কৰিলে আৰু শিৱয়ে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ শিৱয়ে কি কৰিলে শিৱৰ জটাত থকা যিখন গংগা ঠিক আছে গংগা দেৱীক তেওঁ আদেশ দিলে যে তুমি এই সন্ধ্যাচল পাহাৰেদি তুমি ফ্লো কৰা ঠিক আছে ওকে বুজি পাইছা এতিয়া Vasishtha channeled the Gangas into 3 streams এতিয়া সেই সন্ধ্যাচল পাহাৰতে গংগা নামিব ধৰিলে ঠিক আছে আৰু বশিষ্ঠ কি কৰিলে বশিষ্ঠ সেই গংগাখন তিনটা চেনেলত ডিভাইড কৰিলে আৰু সেই তিনটা চেনেলে হৈছে সন্ধ্যা ললিতা এণ্ড কান্তা ঠিক আছে সন্ধ্যা ললিতা এণ্ড কান্তা ঠিক আছে KLS ঠিক আছে বা SLK ঠিক আছে SLK সন্ধ্যা ললিতা এণ্ড কান্তা তোমালোকে মোৰ লগত ৰিপিটেডলি কোৱাচোন কোৱা সন্ধ্যা তাৰপিছত ললিতা তাৰপিছত কান্তা হয়নে সন্ধ্যা ললিতা কান্তা ঠিক আছে ৰিপিটেডলি ওকে ৰিপিটেডলি তোমালোকে এটো কৈ থাকা তো তোমালোকৰ এটো আহি যাব ঠিক আছে সন্ধ্যা ললিতা এণ্ড কান্তা Bathing in this Triveni Sangam, Vasishtha regained his former body and established his ashram. এতিয়া মানুহবিলাকৰ এটা বিশ্বাস যে আমি সেই অলৰেডি আগতে তোমালোকক কৈ গৈছিলো যে মানুহখিনিৰ এটা বিশ্বাস যে আমি সেই বশিষ্ঠ আশ্ৰমৰ বিশেষকৈ যিডোখৰ ত্ৰিবেণী সংগমৰ বা এই তিনিখন ৰিভাৰ য'ত মিট হয় সেই ত্ৰিবেণী সংগমৰ যিখিনি ঠাই হয় স্থান হয় এই স্থানখিনিত কি হয় সেই স্থানখিনিত যদি আমি গা ধু তেতিয়া কি হয় যে হেতু আমাৰ কাৰণে এটা খুব পবিত্ৰ কৰ্ম হয় ঠিক আছে বিশেষকৈ কি হৈছিল যে সেই যিটো জায়গা যেতিয়া তোমাৰ মানে কোৱা হয় যে সেই পাৰ্টিকুলাৰ যিটো ত্ৰিবেণী সংগমৰ যিটো জায়গা হয় তাতে স্নান কৰি পূৰ্ণ শৰীৰ গোটে হোল বডিটো পূৰ্ণ শৰীৰটো কোনে পাইছিল বশিষ্ঠ মুনিয়ে পাইছিল ঠিক আছে ঘূৰাই পাইছিল ওকে এতিয়া এইটো চোৱা এইটো হৈছে এয়া বশিষ্ঠ মন্দিৰ ঠিক আছে দিস ইজ দা বশিষ্ঠ টেম্পল এইখন দেখিছানে এইখন দেখিছা ৰিভাৰ বিলাক আহি পেলাই মিট হৈছে এখন আহিছে ইফালৰ পৰা এখন আহিছে ঠিক আছে দিস 3 rivers meet ঠিক আছে কি আছিলে SLK সন্ধ্যা ললিতা আৰু কান্তা ওকে ভেৰি ইম্পৰ্টেন্ট তো এইটো আমাৰ মন্দিৰ হয় ওকে
ঠিক আছে এডখৰলৈকে তোমালোকে বুজি পাইছা এডখৰলৈকে গোটেইখিনি বুজি পাইছা যে আমি কি চালো ঠিক আছে কি চালো অলৰেডি তুমি বুজি পাইছা ঠিক আছে আমি এবাৰ মাইন্ড মেপছ বনাবলৈ ট্ৰাই কৰো ওকে এবাৰ আমি ট্ৰাই কৰো মাইন্ড মেপছ বনাবলৈ তো আমি বশিষ্ঠ যেটো আশ্ৰম আমি বশিষ্ঠ আশ্ৰম তোমালোকে লিখিলা এনেকে this is how mind maps are made ঠিক আছে mind maps আমি কেনেকে প্ৰিপেয়াৰ কৰো তো বশিষ্ঠ আশ্ৰম ক'ত আছে গুৱাহাটী right located in গুৱাহাটী আমি জানো আৰু কাৰ লগত ৰিলেটেড হয় বশিষ্ঠ মুনি ঠিক আছে তো বশিষ্ঠ মুনিৰ লগত ৰিলেটেড হয় ঠিক আছে ওকে ঠিক আছে আৰু তাত মন্দিৰ যেটো মন্দিৰ আছে সেই বশিষ্ঠ আশ্ৰমৰ যেটো টেম্পল হয় সেই টেম্পলটো কোনে বনাইছে কোনজন আহোম ৰজাই বনাইছে ৰাজেশ্বৰ সিংহই বনাইছে ঠিক আছে নেক্সট আমি কি কৰিলো তাৰ লগত সেই মন্দিৰটোৰ যেটো লেজেন্ড হয় এটা ষ্টৰী হয় সেই ষ্টৰীটোৰ মতে এজন জড়িত ৰজা হৈছে কোন নিমি ঠিক আছে নিমি ৰজাৰ লগত জড়িত আমি গোটেই ইনসিডেন্টটো চালো তাত তিনিখন ৰিভাৰৰ এটা ত্ৰিবেণী সংগম তিনিখন ৰিভাৰৰ এটা সংগম হয় যেটোক আমি ত্ৰিবেণী সংগম বুলি কৈছো আৰু সেই তিনিখন ৰিভাৰ কি আছিলে কি কোৱা ললিতা সন্ধ্যা আৰু কি কান্তা yes very important ঠিক আছে LSK হয়নে ললিতা সন্ধ্যা আৰু কান্তা তো তেনেকে আমি কি কৰিব পাৰো এখন মাইন্ড মেপ বনাব পাৰো this is important এইখন চোৱা এনেকে আমি এখন মাইন্ড মেপ বনাব পাৰো তুমি গোটেই স্লাইডছ খিনি পঢ়ি থকাতকে আমি যদি জাস্ট অকমান এৰিয়া পেজ এটাৰ অকমান এৰিয়াতে যদি অকমান এই ঠাইতে যদি আমি এই বস্তুটো ষ্ট্ৰাকচাৰটো বনাব পাৰো আমি এবাৰ পঢ়িলো ঠিক আছে আমি এবাৰ ধুনিয়াকে গোটেই স্লাইডছ খিনি পঢ়িলো গোটেই টপিকটো পঢ়িলো সেকেন্ড বাৰ আমি আকৌ এবাৰ ৰিড কৰিলো এবাৰ ৰিড কৰাৰ পিছত যেতিয়া আমি সেকেন্ড বাৰ পঢ়িম সেকেন্ড বাৰ পঢ়ি পোৱাৰ পিছত আমি কি কৰিম যে আমি এটা স্লাইডছ বিলাক বন্ধ কৰিম আমি এখন পেপাৰ লম সেই পেপাৰখিনিত আমি একদম শৰ্টকে কিৱৰ্ডছ গিটা আমি লিখি লম ঠিক আছে একদম শৰ্টকে আমি কিৱৰ্ডছ গিটা লিখি লম আৰু সেই কিৱৰ্ডছ গিটাৰ বেসিসতে আমি কি কৰিম গোটেই বস্তুটো আমি ৰিভাইজ কৰি থাকিম ঠিক আছে তো তেতিয়া তোমালোকে বহুত কম সময়তে ৰিভাইজ কৰিব পাৰিবা দিস ইজ আ স্ট্ৰেটেজি অফ ৰিভিজন ঠিক আছে আৰু মই মোৰ যেটো ইয়াৰ ক্লাছৰুম ক্লাছ হওক বা অনলাইন ক্লাছ হওক তাতো মই মাইন্ড মেপছৰ থ্ৰু ষ্টুডেন্ট বিলাকক পঢ়াও ঠিক আছে মাইন্ড মেপছৰ থ্ৰু মই তেওঁলোকক পঢ়োৱা হয় আৰু এই স্ট্ৰেটেজিটো ষ্টুডেন্ট খিনিও ভাল পাইছে তেওঁলোকে মোক ফিডবেক দিয়ে যে স্যাৰ এই স্ট্ৰেটেজিও ভাল হৈছে এটো ৰিভিজন কৰিবলৈ বিৰাট সহায় কৰে ঠিক আছে তো ইট ইজ ভেৰি ইম্পৰ্টেন্ট তো আমি এনেকে মাইন্ড মেপছ বনাই যাম মাইন্ড মেপছ বনাই বস্তুখিনি শিকি যাম ঠিক আছে ওকে সো ৰিভাৰ কিখন কি সন্ধ্যা ললিতা আৰু কান্তা SLK ঠিক আছে SLK সন্ধ্যা ললিতা আৰু কান্তা ওকে এইখিনি আমাৰ আছিল বশিষ্ঠ আশ্ৰমৰ ইন সবতকে ইম্পৰ্টেন্ট যিখিনি ফ্যাক্ট এইখিনি আছিল এতিয়া মই আগৰ ভিডিওটোত কামাখ্যা যেটো মন্দিৰ হয় কামাখ্যা মন্দিৰৰ ওপৰত তোমালোকক এটা এখন মাইন্ড মেপছ বনাব কৈছিলো ঠিক আছে গতিকে তোমালোকে এই যিখন মাইন্ড মেপছ হয় তোমালোকে কামাখ্যা মন্দিৰৰ ওপৰত যিখন মাইন্ড মেপছ তোমালোকে বনালা সেইখন তোমালোকে আমাৰ যেটো নম্বৰ হয় এই নম্বৰটো সেন্ড কৰি দিবা ঠিক আছে নম্বৰটো WhatsApp তোমালোকে সেন্ড কৰি দিবা মই চাম যে তোমালোকৰ মাইন্ড মেপছখন ঠিক হৈছে নে নাই আৰু যদি কোবাত ভুল থাকে বা কোবাত এৰৰ হয় তেতিয়া মই তোমালোকক কাৰেকচন কৰি দিম ঠিক আছে বাট তোমালোকে এক্টিভলি পাৰ্টিসিপেট কৰা এই ভিডিওটো এনেকুৱা নহয় যে মই এবাৰ চালো আৰু কথাখিনি জানিলো সিনেমা চোৱা নিচিনাকে চালো কথাখিনি জানিলো হৈ গ'ল আৰু হেতু নহয় ভিডিওটো তোমাৰ কাৰণে তুমি বেষ্ট ইউটিলাইজেশন কৰা এই ভিডিওটোৰ বেষ্ট ইউটিলাইজেশনটো কৰা ঠিক আছে
তুমি প্ৰপাৰ যিখিনি মই পঢ়ালো সেইখিনি পঢ়া প্ৰপাৰ তুমি সেই তাৰ এটা নোটস বনোৱা নোটস বনাই তাতকেও নেক্সট লেভেলত যোৱা তুমি কি কৰা এখন মাইন্ড মেপ বনোৱা আৰু এই মাইন্ড মেপখন তুমি তোমাৰ ৱালৰ তোমাৰ ৰুমৰ ৱালত তুমি কি কৰি থোৱা পেষ্ট কৰি জাস্ট এবাৰ তুমি অবজাৰ্ভ কৰিবা দিনটোত আহি পেলাই তুমি যেতিয়া এনেকৈ গোটেই ৱাল বিলাকত যেতিয়া মৰা থাকিব ৱাল বিলাকত তুমি যেতিয়া সৰু এনেকুৱা মাইন্ড মেপছ মাৰি থবা তেতিয়া তুমি সেই মাইন্ড মেপছ বিলাক অবজাৰ্ভ কৰিবা ডেইলি জাস্ট 5 মিনিট লাগিব গোটেই মাইন্ড মেপছ বিলাক চকু এটা ফুৰাবলৈ 5 মিনিট আৰু ডেইলি যদি তুমি সেই মাইন্ড মেপছ বিলাক চাই থাকা ঠিক আছে চাই থাকা মাইন্ড মেপছ বিলাক যদি তুমি চাই থাকা তোমালোকৰ সেই মাইন্ড মেপছ বিলাক তোমালোকৰ মাইন্ডৰ পৰা আৰু কেতিয়াও আঁতৰ নহয় ঠিক আছে এই টপিকটোৰ ওপৰত তোমাৰ একদম পাৰ্মানেন্ট এটা কি হ'ব পাৰ্মানেন্ট দখল হৈ যাব সেই টপিকটোৰ ওপৰত ঠিক আছে সেই কনসেপ্টটোৰ ওপৰত ঠিক আছে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট ওকে তো এনেকৈ আমি মাইন্ড মেপছ বিলাক বনাই যাব লাগে ঠিক আছে আৰু সকলোৱে ভালকে বহিবা পঢ়াটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় দেখিছা এতিয়া আজিকালি কম্পিটিটিভ এক্সাম বিলাকত কি হয় বহুত কম্পিটিশন আছে হয় না ঠিক আছে আমি এটা নেক্সট যেটো টপিক তো আমি চাওঁ next term Sukreshwar Mandir ঠিক আছে very important Sukreshwar temple okay next time is some Sukreshwar temple এতিয়া তোমালোকে কমেন্ট বক্সত কোৱা ভিডিওটো পজ কৰি লোৱা আৰু কমেন্ট বক্সত কোৱা যে Sukreshwar মন্দিৰ ক'ত লোকেটেড হয় ঠিক আছে ক'ত আছে হেতু কোৱা very important okay The Sukreshwar temple located at Sukreshwar in Guwahati okay is a temple dedicated to Lord Shiva very important Lord Shiva lay a temple dedicated to Sukreshwar okay the temple is famous for housing the 6 Jyotirlinga of India hetu karone famous boli koa hoy thik ase hetu karone বিখ্যাত বুলি কয় যে 6 যেটো জ্যোতিৰ্লিংগ হয় হেতু আছে বুলি কোৱা হয় ঠিক আছে according to one of the popular beliefs it is said that a person performing post death ritual at this temple will attain moksha or peace for the dead আৰু এটা খুব ফেমাস এটা বিলিভ হয় যে এজন মানুহে যদি তেওঁৰ পোষ্ট ডেথ যিখিনি ৰিচুৱেলছ মানুহ এজন মৃত্যুৰ পিছত যিখিনি কৰ্ম থাকে কৰিব লগিয়া সেই কৰ্মখিনি যদি এই মন্দিৰটোৰ ওচৰত কৰা হয় এই মন্দিৰটোৰ ইয়াত এই মন্দিৰটোৰ প্ৰাংগণত যদি কৰা হয় তেতিয়া কি হয় যে সেই মানুহজনে মোক্ষ প্ৰাপ্তি হয় ঠিক আছে মোক্ষ প্ৰাপ্তি হয় মানুহজনৰ ঠিক আছে very important এতিয়া constructed by the Ahom king Pramotta Singha ঠিক আছে Ahom king আমাৰ লগত associated হয় বশিষ্ঠ আশ্ৰমত বশিষ্ঠ যেটো মন্দিৰ হয় সেই মন্দিৰটোৰ আহোম যিজন ৰজা হয় আহোম ৰজাজনৰ নাম কি ৰাজেশ্বৰ সিংহ আৰু এই Sukreshwar মন্দিৰত যিজন আহোম কিং ৰিলেটেড হৈছে যিজন আহোম কিমে এই Sukreshwar মন্দিৰটো নিৰ্মাণ কৰিছে তেওঁৰ নামটো হৈছে প্ৰমত্ত সিংহ আৰু কেতিয়া কোন চনত নিৰ্মাণ কৰিছে in 1744 This temple is believed to be the place where sage Shukra resided and worshipped Lord Shiva ঠিক আছে এটো কোৱা হয় যে এই মন্দিৰটো একচুয়ালি কি হয় কিয়নো ইয়াত এই প্ৰমত্ত সিংহই 1744 প্ৰমত্ত সিংহই কিয়নো এই মন্দিৰটো নিৰ্মাণ কৰিছিল very important ঠিক আছে এটা চোৱা যে এই পাৰ্টিকুলাৰ জায়গাটোত তুমি আমি জানো আমি সকলোৱে জানোনে শুক্ৰাচাৰ্য জানো দৈত্যসকলৰ গুৰু ঠিক আছে আৰু দেৱতাসকলৰ গুৰু কোন দেৱতাসকলৰ গুৰু হৈছে বৃহস্পতি আৰু দৈত্যসকলৰ গুৰু হৈছে কোন শুক্ৰাচাৰ্য তো শুক্ৰাচাৰ্য কি কৰিছিল তেওঁ এই স্থানতে এই জায়গাতে শিৱক তেওঁ আৰাধনা কৰিছিল very important আৰু প্ৰমত্ত সিংহই সেই স্থানতে এই Sukreshwar মন্দিৰৰ নিৰ্মাণ কৰিছিল
তো শুক্ৰ চাৰিয়াৰ লগত ৰিলেটেড আগৰজন বশিষ্ঠ মুনিৰ লগত ৰিলেটেড আৰু এইজন হৈছে শুক্ৰাচাৰ্যৰ লগত ৰিলেটেড ভেৰি ইম্পৰ্টেণ্ট দেই তো আমি যদি এওঁৰ এটা মাইণ্ড মেপছ বনাও শুক্ৰেশ্বৰ এই মন্দিৰটোৰ যদি আমি এটা মাইণ্ড মেপছ বনাও এই শুক্ৰেশ্বৰ মন্দিৰৰ যদি আমি এটা প্ৰপাৰ এটা যদি মাইণ্ড মেপ বনাও তেতিয়া কি হ'ব চোৱা ভেৰি ইম্পৰ্টেণ্ট যে কাৰ লগত ৰিলেটেড এই শুক্ৰেশ্বৰ মন্দিৰটো কাৰ লগত ৰিলেটেড শুক্ৰাচাৰ্যৰ লগত ৰিলেটেড ঠিক আছে শুক্ৰাচাৰ্য মুনিৰ লগত ৰিলেটেড ফাৰ্ষ্টটো ছেকেণ্ডটো কি ছেকেণ্ডটো হৈছে যে এইটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল হয়নে ছেকেণ্ডটো হৈছে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ইন 1744 ৰাইট আৰু এইটো কোন জেগাত আছে গুৱাহাটী ভেৰি ইম্পৰ্টেণ্ট গুৱাহাটী ঠিক আছে সো ইয়াৰ ফেক্ট এইটা হয় আৰু এইটো কি টেম্পল কিহৰ টেম্পল হয় কোনজন ডেইটিৰ লগত ৰিলেটেড টেম্পল হয় ইট ইজ ৰিলেটেড টু লৰ্ড কি শিৱা it is related to Lord Shivar লগত related হয় ঠিক আছে গম পাইছা okay Lord Shivar লগত related okay 1744 Pramatta Singha related to Lord Shiva next ঠিক আছে this is the temple okay next আমি যেটো চাম next চাম আমি নৱগ্ৰহ মন্দিৰ ঠিক আছে one of the famous temple ঠিক আছে নৱগ্ৰহ মন্দিৰ আমি সকলো চিনি পাওঁ হয় নৱগ্ৰহ মন্দিৰ সকলো গৈছা চাগে most of you aspirants তোমালোকে গৈছা চাগে হয় না এতিয়া এই যেটো নৱগ্ৰহ মন্দিৰ হয় ফাৰ্স্ট কথাটো কোৱা যে নৱগ্ৰহ মন্দিৰ ক'ত লোকেটেড হয় ভেৰি ইম্পৰ্টেণ্ট তোমালোকে ভিডিওটো পজ কৰি পেলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা ঠিক আছে The Navagraha Mandir বা temple located on Citrasol Hills আৰু এটা ইম্পৰ্টেন্ট অকমান আগলৈ আমি যাও এটা ইম্পৰ্টেন্ট কি এটো কোড লোকেটেড শুক্ৰেশ্বৰ ঠিক আছে শুক্ৰেশ্বৰ ৰিলেটেড হয় গুৱাহাটী আৰু এটো হৈছে কোড Citrasol পাহাৰ Citrasol Hills it is located in Citrasol Hills is devoted to the 9 planets of the solar system বুজি পালা এই নৱগ্ৰহ নামটোতে আছে নৱগ্ৰহ মানে 9টা গ্ৰহ 9 planets 9টা গ্ৰহৰ লগত ৰিলেটেড 9টা প্লেনেটছৰ লগত ৰিলেটেড হয় এই তোমাৰ নৱগ্ৰহ মন্দিৰটো ঠিক আছে আৰু ইট ইজ লোকেটেড ইন Citrasol Hills একদম APSC বা তোমাৰ আসাম পুলিচ ফিৰ এডিআৰই এইবিলাকত কি হ'ব পাৰে এইবিলাকত ম্যাথছ দা ফলোইং দিব পাৰে জায়গা বিলাকৰ লগত টেম্পল বিলাক দিলে এফালে জায়গা বিলাক দিলে তাৰছত তোমাক ম্যাথছ দা ফলোইং দিব পাৰে বা এফালে টেম্পল দিলে এফালে ডেইটি দিলে কোনজন ডেইটিৰ লগত ৰিলেটেড কিহৰ লগত ৰিলেটেড হেতু দিব পাৰে ঠিক আছে যেনেকৈ আমি কি চালো যেনেকৈ আমি ইয়াত চালো যে এটো 9টা গ্ৰহ নৱগ্ৰহৰ লগত ৰিলেটেড হয় ইয়াৰ আগৰটো আমি কি চাইছিলো শুক্ৰেশ্বৰটো আমি চাইছিলো যে ইট ইজ ৰিলেটেড with Lord Shiva ঠিক আছে Lord Shivar লগত ৰিলেটেড হয় এতিয়া ইয়াত কৈছে each of the 9 planets in this temple is represented by a Shiva linga inside the temple ঠিক আছে মানে ইয়াত প্ৰত্যেক যে 9টা গ্ৰহ আছে এই 9টা গ্ৰহ তোমাৰ কেনেকে ডেপিক্ট কৰা হৈছে 9টা শিৱলিংগা ঠিক আছে covered by different color clothes ঠিক আছে
The 9 lingas represent different celestial bodies. ঠিক আছে 9 lingas ঠিক আছে তো তাত 9টা লিংগ আছে আৰু সেই 9টা লিংগতে বিভিন্ন কাপোৰ লগোৱা আছে বিভিন্ন কালাৰ্ড কাপোৰ বিভিন্ন কালাৰৰ কাপোৰ লগোৱা আছে আৰু সেই বিলাকে ডেপিক্ট কৰে 9টা গ্ৰহ আমাৰ সোলাৰ সিস্টেমৰ 9টা গ্ৰহ ডেপিক্ট কৰে ওকে তো হেকাৰণে এইটো very important ঠিক আছে the graha lingams of various planets here get সেই 9টা লিংগ যে আছে যিকিটা 9টা গ্ৰহ ৰিপ্ৰেজেন্ট কৰে সেই 9টা লিংগ কি কাৰ আছে সূৰ্য फिर चंद्र मंगला राहु शनि केतु बृहस्पति बुध एंड शुक्र ठीक है very important तो আমি তো সকলোৱে জানো হয় নে we are very familiar about this ঠিক আছে তথাপিতো আমি এবাৰ চাও সূৰ্য চন্দ্ৰ मंगला राहु शनि केतु बृहस्पति बुध एंड शुक्र মনত থব লাগিব ঠিক আছে very important এটো this is the नवग्रह मंदिर ठीक है तो नवग्रह मंदिर प्रांगण ठीक है very important আৰু তোমাৰ next আমি যেটো সাম the origin of this temple dates back to the 18th century which is supported by the inscription recordings found on the wall of this temple এই টেম্পলৰ যিবিলাক আমি ইনস্ক্ৰিপচন দেখা পাও এই টেম্পলৰ ওয়ালস বিলাকত যিবিলাক আমি ইনস্ক্ৰিপচন দেখা পাও এই ইনস্ক্ৰিপচনৰ মতে এই টেম্পলটো কেতিয়াৰ হয় বিশেষকৈ 18th century হয় বুলি কৈছে 18th century হয় বুলি কৈছে আৰু তোমালোকে জানা না ইনস্ক্ৰিপচন কি মই আগৰ ভিডিওটো কৈছিলো ইনস্ক্ৰিপচন মানে কি এতিয়াও কৈছো ইনস্ক্ৰিপচন হৈছে লিপি হয় না যে কাগজৰ বাহিৰে আমি যিকোনো সলিড সাৰফেসত বিশেষকৈ ওয়াল বিলাকত টেম্পল বুলি নহয় যিকোনো বিল্ডিংৰ ওয়ালস বিলাক তাৰ পিছত তোমাৰ পিলাৰ্স ঠিক আছে পিলাৰ হক তাৰ পিছত ৰক ঠিক আছে আৰু তাৰ উপৰিও যিবিলাক মেটেল সাৰফেস হয় হেবিলাকত আমি যিবিলাক ৰাইটিংস কৰো হেবিলাকে হৈছে ইনস্ক্ৰিপচন ঠিক আছে এতিয়া এটা কথা আমি চাব লাগিব the belonging to the reign of Rahum king Rajeshwar Singha son of Rudra Singha it is one of the most popular temples of Guwahati তো কাৰ সময়ত বনোৱা হৈছিল ৰাজেশ্বৰ সিংহৰ সময়ত বনোৱা হৈছিল very important ৰাজেশ্বৰ সিংহৰ সময়ত এই টেম্পলটো বনোৱা হৈছিল in addition to the daily navagraha puja in the temple the maha yagna is held for 3 days on the sankranti of Magh Phagun every year in addition to the daily navagraha puja in addition to the daily navagraha puja jitu daily at navagraha puja hoy daily at jitu navagraha puja hoy এই নৱগ্ৰহ পূজাৰ বাদে ইয়াত আৰু কি পতা হয় এটা ডাঙৰ মহাযজ্ঞ পতা হয় আৰু এই মহাযজ্ঞটো 3 দিনীয়া এটা মহাযজ্ঞ হয় যেটো মেইনলি কেতিয়া পাতে সংক্ৰান্তি অফ মাঘ ফাগুন এভৰি ইয়াৰ মাঘ ফাগুনৰ যেটো সংক্ৰান্তি দিন সংক্ৰান্তিৰ দিনত তেওঁলোকে স্টাৰ্ট কৰে আৰু এটো 3 দিন হয় ঠিক আছে দা মহাযজ্ঞ okay very important next unlike the other Shakti Peeth and Siddh Peeth of Assam there is no sacrificial system in this temple yat kuno boli bidhan dia nohoy বাকি যিবিলাক তুমি শক্তিপীঠ সোৱা কামাখ্যা সোৱা এইবিলাকত কি হয় শক্তিপীঠ সোৱা বা এই যেটো সিদ্ধপীঠ সোৱা তাত তোমাৰ কি হয় যে বলি বিধান দিয়া হয় কিন্তু এটো এনেকুৱাটা মন্দিৰ হয় যেটো বলি বিধান দিয়া নহয় very important ঠিক আছে only দান দক্ষিণা of various edibles যিবিলাক খোৱা বস্তু হয় সেই খোৱা বস্তু বিলাকৰ দান দক্ষিণা দিয়া হয় ঠিক আছে and ritualistic offerings of animal আৰু কিছুমান animal দিয়া হয় animal offer কৰা হয় কিন্তু বলি বিধান কৰা নহয় বলি দিয়া নহয় animal offer কৰা হয় যেনেকে এনি দানত যেটো আমি দেখিছো না বহুত মন্দিৰত কি হয় আমি দানত দিও ঠিক আছে দানত আমি গৰু দি দিলো দানত ছাগলী দি দিলো ঠিক আছে ইয়াতো তেনেকে দানত ছাগলী গৰু তোমাৰ হাঁহ ঠিক আছে হাঁহ দিয়া হয় are performed among with different graha lingam puja rituals আৰু বিশেষকে যিবিলাক কাবাৰ গ্ৰহ দুখ লাগে গ্ৰহৰ ৰিলেটেড তেওঁলোকে কিছুমান পূজা পাতে ঠিক আছে তো সেইবিলাক এসোসিয়েটেড সেইবিলাক হৈ থাকে আৰু দান দক্ষিণা বিলাক হয় কিন্তু বলি বিধান নহয় this is very important এতিয়া আমি ইয়াৰ এটা তোমালোকক টাস্ক দিছো
very important task শুনা ভালকে মন দি তোমালোকে শুনা যে মই এতিয়া আগৰ দুটা টপিক যেটা প্ৰথম দুটা টপিক হয় সেই টপিক গিটাৰ ওপৰত তোমালোকক মাইন্ড মেপছ বনাই দিলো মই ৰাইট আমি একেলগে মাইন্ড মেপছ বনালো এতিয়া তোমালোকক এটা মই টাস্ক দিছো যে তোমালোকে এই যেটো থাৰ্ড এই যেটো আমাৰ নৱগ্ৰহ মন্দিৰ আমি চালো এই নৱগ্ৰহ মন্দিৰৰ ওপৰত তুমি এটা ভাল কি বনোৱা খুব নৱগ্ৰহ মন্দিৰৰ ওপৰত খুব এটা ভাল তুমি এটা মাইন্ড মেপছ বনোৱা ঠিক আছে এটা প্ৰপাৰ মাইন্ড মেপছ বনোৱা তো মাইন্ড মেপছত কি কৰিলা তুমি ভেৰি সিম্পল মই হিন্ট দি দিছো যে তুমি নৱগ্ৰহ মন্দিৰ বুলি মাজত লিখিলা ঠিক আছে মেইন কোৰ সাৰ্কেলটো তুমি নৱগ্ৰহ মন্দিৰ বুলি লিখিলা তাৰ পিছত তুমি যিকিটা সাব সাৰ্কেল হয় সাব সাৰ্কেলত কি লিখিলা এটাত লিখিলা তুমি যে হেতু কিন্তু পাহাৰ লগত ৰিলেটেড চিত্ৰাচল পাহাৰ লগত ৰিলেটেড ঠিক আছে আৰু হেতু কিহৰ লগত ৰিলেটেড বিশেষকে তাত 9টা লিংগ আছে আৰু সেই 9টা লিংগই 9টা সোলাৰ সিস্টেম ডিপিক্ট কৰে বুজিপালা very important ঠিক আছে তাৰ পিছত তুমি চালা যে তুমি এটো কৈ দিব পাৰা যে সেই 9টা যেটো লিংগ আছে সেই 9টা লিংগত বিভিন্ন 9খন বিভিন্ন কালাৰৰ কাপোৰ নানা ধৰণৰ কাপোৰ ৰঙৰ কাপোৰে মেৰিয়াই থোৱা হয় ঠিক আছে আৰু হেতুৱে ডিপিক্ট কৰে 9টা গ্ৰহ তাৰ পিছত তুমি ক'ব পাৰা যে 9টা গ্ৰহ কি হেকিটা লিখিব পাৰা আৰু তাৰ পিছত তুমি বিশেষকে কি ক'ব পাৰা যে 18th century এটা টেম্পল হয় আৰু এটা মেইনলি ক'ব পাৰা যে ৰাজেশ্বৰ সিংহৰ দিনত ঠিক আছে ৰাজেশ্বৰ সিংহৰ দিনত এই মন্দিৰটোৰ নিৰ্মাণ কৰা হৈছিল ঠিক আছে আৰু ইয়াত কি পূজা পাতে হেতু তোমালকে মাইন্ড মেপছ দিব পাৰা যে নৱগ্ৰহ পূজাটো পাতে তাৰ উপৰি বিভিন্ন তাৰ উপৰি এটা ডাঙৰ এটা সেৰেমনি আছে মহাযজ্ঞ ঠিক আছে মহাযজ্ঞ পতা হয় মহাযজ্ঞ পতা হয় আৰু এটা ইম্পৰ্টেন্ট তোমালকে ক'ব পাৰা যে ইয়াত কেতিয়াও হেতু ভেৰি ইম্পৰ্টেন্ট যে ইয়াত স্যাক্ৰিফাইসৰ সিস্টেম ইয়াত কেতিয়াও বলি বিধান দিয়া নহয় এটা ক'ব পাৰা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হেতু ক'ব পাৰা যে ইয়াত বলি বিধান একো দিয়া নহয় তাৰ উপৰি ইয়াত ক'ব পাৰা যে দান দক্ষিণাহে দিয়া হয় ঠিক আছে খোৱা বস্তু বিলাকৰ দান দক্ষিণা দিয়া হয় কেতিয়াবা এনিমেলসও তেওঁলোকে দানত দিয়ে যেনেকে তোমাৰ হাঁহ দিয়ে ঠিক আছে যেনেকে তোমাৰ ছাগলী দিয়ে তেনেকে কিছুমান দান দিয়া হয় ওকে এতিয়া তোমালকে এতিয়া আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈছে this one okay আমি জানো যে আমাক এটা মেন্টৰশিপ ৰিকোয়াৰ্ড হয় আমি যিকোনো প্ৰিপাৰেচনতে ঠিক আছে আমি সেলফ স্টাডি কৰিছো যেনিবা সেলফ স্টাডি কৰিলেও আমাৰ কি হয় এটা মেন্টৰশিপ এটা গাইডেন্স আমাক লাগে হয়নে আৰু সেই গাইডেন্সটো তুমি ইয়াত পাবা ঠিক আছে আমি আমাৰ এক্সাম বিলাক বিশেষকে এপিএসসি যদি এক্সামৰ কথা কওঁ আমি এটা কথা আমি মানে স্মার্ট স্টাডি তেতিয়াহে হয় যেতিয়া আমি গম পাম যে কোনখিনি পঢ়িব লাগে আৰু কোনখিনি পঢ়িব নালাগে আৰু যেতিয়া আমি বিশেষকে নিজে প্ৰিপাৰেচন কৰো সেলফ প্ৰিপাৰেচন কৰো আমি কোবাত সেই জায়গাটোত আমি অকমান মাৰ খাই যাও যে কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে আৰু আমি কি কৰো গুটিখিনি পঢ়ো আৰু আলটিমেটলি আমাৰ কি হয় যে আমাৰ পঢ়ি শেষ নহয় আমি অকল জাস্ট 30% 40% হে কমপ্লিট কৰিব পাৰো এক্সামৰ আগত বা আমি বস্তুখিনি ইমান বাৰ্ডেনটো আমি লব নোৱাৰো আমাৰ ওভাৰ স্ট্ৰেছ হৈ যায় ঠিক আছে আমি ডিপ্ৰেছনত গুচি যাও ঠিক আছে একো প্ৰিপাৰেচন নহয় আমাৰ এটা সাবজেক্ট পঢ়ি শেষ নহয় গিটা আমি পঢ়িবলৈ থাকিয়ে যায় তেনেকুৱা নিচিনা হয় ৰাইট কিন্তু ইয়াত হেতু নহয় মানে কথাটো কি যে তোমাক এটা গাইডেন্স লাগে very important is the guidance যে আমাক কি পাথটো দেখাব লাগিব যেটো পাথৰ থ্ৰু দি আমি গৈ থাকিলে আমি সাকসেস পামগে আমি এপিএসসি ক্র্যাক কৰিব পাৰিম very important হয় না হয় এতিয়া সেই গাইডেন্সটো আমাক ক'ব যে আমি কোনখিনি পঢ়িব লাগে আৰু কোনখিনি পঢ়িব নালাগে তোমাক ফিল্টাৰ কৰি দিব তোমাক দেখাই দিব যে তুমি কেনেকে এনসাৰ ৰাইটিং কৰিবা তুমি কেনেকে এনসাৰছখিনি লিখিবা তোমাক গাইডেন্স দিব ঠিক আছে তো ইয়াত তুমি চোৱা যে আমাৰ ইয়াত কি হয় আমাৰ ইয়াত এতিয়া যিখিনি লৰাছলি ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে বিশেষকে যিখিনি এপিএসসি এসপিৰেন্ট হয় তেওঁলোক জড়িত হৈ আছে আৰু সেই তেওঁলোকে অলৰেডি এইজন বহুত গিজন মানুহ বহুত গিজন এক্সপেৰিয়েন্স মানুহ যি গিজনে এই এক্সামটোৰ লগত ডিল কৰি আহিছে তো বহুত গিজন এক্সপেৰিয়েন্স মানুহৰ পৰা তেওঁলোকে কি পায় সেই গাইডেন্সটো পায় সেই প্ৰপাৰ গাইডেন্সটো পায় সেই দিশটো তেওঁলোকক দেখাই দিয়া হয় যে কেনেকে যাব লাগে ঠিক আছে ধুনিয়াকে এটাকে কনসেপ্টস বিলাক ক্লিয়াৰ কৰা হয়
সেমিনাৰ্স দিয়া হয় তুমি কিমান বুজিলা হেতু চেক কৰা হয় তুমি কিমান বুজি পালা বা তোমাৰ যেটো আন্ডাৰষ্টেণ্ডিং লেভেল হয় হেতু আৰু ডিপেন্ড কৰা হয় আৰু ডিপলে নিয়া হয় through the seminars through the exams হেবিলাক আৰু ডিপলে নিয়া হয় ঠিক আছে তো this is very important আৰু এতিয়া তোমাৰ কি হয় যে আমাৰ ডিসকাউন্ট চলি আছে আৰু আমি আগন্তক যিখিনি APSC এক্সাম হয় বা APSC প্ৰিলিমছ বা তোমাৰ যিখিনি ADRE হয় ADRE 3.0 SSC বিশেষকৈ এতিয়া GD বহুত ভ্যাকেন্সি ওলাইছে হয় নে নহয় তো ইতিমধ্যে SSC আসাম পুলিশ ঠিক আছে আসাম পুলিশৰ ওলাইছে গতিকে এই সকলোখিনি প্ৰিপাৰেচন খিনি এটা প্ৰপাৰ চেনেলাইজ কৰা হৈছে ইনষ্টিটিউটখনত আৰু তেওঁলোকে তোমালোকক সেই প্ৰিপাৰেচনটো দিব যাতে তোমালোকে অসমৰ যিকোনো এক্সাম তোমালোকে ক্ৰেক কৰিব পাৰা ঠিক আছে ইয়াত তোমাৰ আমি আসাম পুলিশৰ অলৰেডি আমাৰ আসাম পুলিশৰ যেটো হয় হেতু আহি গৈছে ঠিক আছে অন অফাৰ প্ৰাইস 2999 ঠিক আছে এটো বহুত লিমিটেড পিৰিয়ডৰ কাৰণে এই অফাৰটো আছে তাৰ পিছত এই অফাৰটো কিন্তু যেতিয়া এই প্ৰাইসটো হেৰি হৈ যাব তেতিয়া নাইকে হৈ যাব তেতিয়া তোমাৰ 9000 হৈ যাব প্ৰাইসটো কষ্ট বাঢ়ি যাব ঠিক আছে এতিয়া প্ৰাইসটো এটা এফৰ্ডেবল প্ৰাইস ৰখা হৈছে আৰু খুব এটা লিমিটেড সিটস ৰখা হৈছে ঠিক আছে তো এটা কথা যে ইয়াত তোমাৰ মেথছৰ প্ৰপাৰ মেথছৰ গুটেখিনি কভাৰেজ কৰিব তোমালোকৰ ইউটিউবৰ প্ল্যাটফৰ্মত অলৰেডি মেথছৰ ক্লাसेছ আহিছে জিএছৰ ক্লাছো আহিছে হয় না নহয় ইয়াত বহুত কিজন এক্সপেৰিয়েন্স ফেকাল্টিজ আছে এক্সপেৰিয়েন্স মেন্টৰ আছে যিজনে তোমালোকক প্ৰপাৰ গাইডেন্স দিব আৰু সেই প্ৰপাৰ গাইডেন্সৰ থ্ৰু তুমি যেটো কম্পিটিটিভ এক্সামৰ সাকসেস হেতু তুমি লব পাৰিবা ঠিক আছে গতিকে stay tuned stay connected thank you